নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিলে। কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা প্ৰায় ৭,৫৯০টাকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰিছে। প্ৰায় ৭,৫৯০টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ 12 পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে হৈছে SJVNL মানে ৰিক্ৰুটমেণ্ট যিটো হৈছে কেন্দ্ৰীয় বিজুলী বিভাগ আছে তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। এপ্লাই অনলাইন ফৰ ভেৰিয়াছ ভেকেঞ্চি, বহুখিনি ভেকেঞ্চিখিনি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইসমূহ কৰিব পাৰিব। কেনেদৰে এপ্লাইসমূহ কৰিব মই সেইখিনি আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। কেন্দ্ৰীয় যি বিজুলী বিভাগ আছে তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ যিখিনি ভেকেঞ্চি সেইখিনি ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে ৰিলিজ কৰিছে। চ' বেছি দিন হোৱা নাই আপোনালোকৰ ভেকেঞ্চিখিনি ৰিলিজ কৰা, পৰহি মানে ভেকেঞ্চিখিনি ৰিলিজ কৰিছে। তাৰ আগতে মই আপোনালোকক অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চি নেম আপোনালোকে দেখিব পাৰিছে, কেন্দ্ৰীয় বিজুলী বিভাগ আছে, বিজুলী বিভাগ ভৰ 2025। আৰু অৰ্গেনাইজেশ্যন নেম দেখিছে বিজুলী বিতৰণ নিগম, আপোনালোকৰ বিজুলী বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ভেকেঞ্চিখিনি আপোনালোকৰ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো ভেকেঞ্চি দেখিবলৈ পাব। যিহেতু আপোনালোকৰ সকলো কোৱালিফিকেশ্যন ভেকেঞ্চি আছে, দেখিব যে ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি আছে, ৱেল্ডাৰৰ আছে, ছুপাৰভাইজাৰৰ আছে, ফিটাৰৰ আছে, ইলেক্ট্ৰিচিয়ানৰ আছে, ড্ৰাইভাৰৰ আছে, একাউণ্টৰ আছে, এছিষ্টেণ্টৰ আছে, এনেকৈ আপোনালোকে সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। টোটেল পোষ্টৰ কথা যে ক'বলৈ যাওঁ, ভেৰিয়াছ মানে বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এটা দুটা ভেকেঞ্চি নহয়, ভেৰিয়াছ ভেকেঞ্চি আছে। চ' ইয়াত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। এপ্লাই ডেট দেখিব পাৰিছে 22 ছেপ্টেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 13 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' আপোনালোকে সোনকালে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। 22 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈ হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মেল হ'লেও পাৰিব, ফিমেল হ'লেও পাৰিব, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। চ' যেতিয়া ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 30 বছৰলৈকে পাৰিব। 18 পৰা 30 বছৰৰ ভিতৰত সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে জেনেৰেল কেন্দ্ৰৰ কাৰণে 18 পৰা 30 বছৰলৈকে পাৰিব, PWD কেন্দ্ৰৰ 18 পৰা 50 বছৰলৈকে পাৰিব, OBC কেন্দ্ৰৰ 18 পৰা 33 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। SC SC কেন্দ্ৰে 18 পৰা 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। কেন্দ্ৰীয় বিজুলী বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু যদি মই চিলেকশ্যন প্ৰচেছটো ক'বলৈ যাওঁ, ইয়াত আপোনালোকৰ ৰিটেন এক্সাম হ'ব, স্কিল টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু এইকেইটা ডিটেইলছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো আপোনালোকে দেখিব পাৰিছে ৰিটেন এক্সামৰ দ্বাৰাহে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব। এইকেইটা ডকুমেণ্টছলৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বেলেগ কোনো ডকুমেণ্টছৰ প্ৰয়োজন নহয়। চ' এইখিনি ডকুমেণ্টছলৈ আবেদনসমূহ কৰিব পাৰে। 10 পাছ বা 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰি থোৱা আছে। 10 হওক, ITI হওক, 12 হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰে। আৰু প্ৰতিটো পদৰ ক্ষেত্ৰত যিহেতু বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, এজ ক্ৰাইটেৰিয়া হয়, চিলেকশ্যন প্ৰচিডিউৰ হয়। চ' আপোনালোকে যিটোতে কোৱালিফিকেশ্যন মিলে বা যিটোতে ইণ্টাৰেষ্টেড হয়, সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী আপোনালোকৰ এপ্লাইসমূহ কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আবেদনসমূহ কৰিব পাৰিব। আৰু তাৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টখনো পঢ়ি চাব পাৰিব। কেতিয়াৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব, সকলোখিনি কথা এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। তাৰ থ্ৰুদি গৈ আপোনালোকে চাই ল'ব পাৰিব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।